সেনা সমবায় সমিতি 2023-24 ইংৰাজী বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়হি। আজিৰ এই বাৰ্ষিক সাধাৰণ সভাত সমবায় সমিতিৰ নিয়ম অনুসৰি আমাৰ সৰ্বমুঠ 4,599 জন অংশীদাৰ ইয়াতে সংলগ্ন হৈ আছে। এই 4,599 জন অংশীদাৰৰ ফালৰ পৰা সমবায় সমিতিৰ শেহতীয়া নিয়ম অনুসৰি অতি কমেও শতকৰা 10 জন অংশীদাৰ উপস্থিতিৰে সাধাৰণ সভা অনুষ্ঠিত কৰিব লাগে। কিন্তু বৰ সুখৰ খবৰ আমাৰ এই প্ৰখৰ ৰ'দৰ মাজতো দূৰ দূৰণিৰ পৰা আমাৰ এইখন সমবায় সমিতিৰ আজিৰ বাৰ্ষিক সাধাৰণ সভাত অতি কমেও প্ৰায় 1000 সংখ্যক অংশীদাৰ ৰাইজ আজিৰ এই সাধাৰণ সভাত উপস্থিত হৈ আমাৰ বাৰ্ষিক সাধাৰণ সভা সাফল্যমণ্ডিত কৰিছে। আজিৰ এই সাধাৰণ সভাত আমাৰ সেনা সমবায় সমিতিৰ তৰফৰ পৰা যিখিনি কাৰ্যসূচী আছিল, এই কাৰ্যসূচীসমূহ নিয়াৰিকৈ শৃংখলাবদ্ধভাৱে পুংখানুপুংখ আলোচনা হোৱাৰ পিছত ক্ৰমাগতভাৱে একোটা কাৰ্যসূচী সমূহ অংশীদাৰ ৰাইজে মুকলিমূৰীয়াকৈ হাত চাপৰিৰে অনুমোদন দিয়ে। আৰু এই অনুমোদিত কাৰ্যসূচীসমূহ বিশেষকৈ আছিলে যে যোৱা বছৰটো এইখন সমবায় সমিতিৰ বাৰ্ষিক আয় ব্যয়ৰ যিটো খতিয়ান, এই খতিয়ান ইতিপূৰ্বে চৰকাৰীভাৱেও আয় ব্যয়ৰ খতিয়ান যুগুত কৰা হৈছে, অৰ্থাৎ বেলেঞ্চ শ্বীট যুগুত কৰি আমাৰ হাতলৈ দিয়া হৈছে। আৰু আভ্যন্তৰীণ হিচাপ পৰীক্ষকসকলৰ দ্বাৰাই যুগুতোৱা হিচাপৰ খতিয়ান আজি সাধাৰণ সভাত উপস্থাপন কৰা হয়। মুখ্য হিচাপ পৰীক্ষক সন্মানীয় আফাজুৰ ৰহমান চাহাবৰ দ্বাৰাই আৰু তেখেতৰ দ্বাৰাই পাঠিত এই হিচাপৰ খতিয়ান আজিৰ সাধাৰণ সভাই সৰ্বসন্মতক্ৰমে গৃহীত কৰে আৰু অনুমোদন দিয়ে। আৰু আগন্তুক দিনত এইখন সমবায় সমিতিৰ নামত সৰ্বোচ্চ ঋণৰ সংখ্যা 1 কোটিলৈ বৃদ্ধি কৰিছে আৰু সুন্দৰ এটি বাজেট আজিৰ এই সাধাৰণ সভাই নিৰ্ধাৰণ কৰিছে। আৰু পৰৱৰ্তী সময়ত এই বাজেট অনুযায়ী আমি সমবায় সমিতিৰ কাৰ্যক্ৰমণিকা আৰু দ্ৰুতগতিত আগবঢ়াই নিয়াৰ কাৰণে আজিৰ এই সাধাৰণ সভাৰ জৰিয়তে আমি সম্পাদক আৰু সঞ্চালক মণ্ডলীৰ প্ৰতিজ্ঞাবদ্ধ। আৰু অহা দিনত এইখন সমবায় সমিতি আৰু যাতে অধিক উন্নতিৰ পথৰে আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে আজিৰ এই সাধাৰণ সভাত আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু দায়বদ্ধতাৰে আজিৰ এই সভাপতি মহোদয়ে অলপ আগতে সভাৰ কাৰ্যক্ৰমণিকা সমাপ্তিৰে হোৱা বুলি ঘোষণা কৰিছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990